আমি পাৱাৰ সেক্টৰত বহুতবিলাক ৰিফৰ্ম কৰিছোঁ আৰু এই ৰিফৰ্মবিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে। আজি যেনেকে আমাক APGCL যেনেকে আমাক এইবাৰ ডিভিডেণ্ড দিব, ঠিক তেনেকে APDCLৰো এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকে সকাহ দিব পাৰোঁ। কাৰণ আমি যিয়েই নকৰোঁ কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰসকল বা অসমৰ নাগৰিকসকল হ'ব লাগে। মই বিশ্বাস কৰোঁ যে অসমত আমি 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছোঁ। মোৰ এটা অনুৰোধ যে এই বছৰটো 6 মাহ আপোনালোকে এনেকৈ প্লেনিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰোঁ। অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছোঁ যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায়, কিন্তু এই বছৰ আমি এনেকৈ কাম কৰিব লাগে য'ত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে। কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে। কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল ল'ব লাগে। কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025ৰ 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গেছৰ প্ৰাইচ বাঢ়ে বেলেগ কথা, কিন্তু আজিৰ পৰিৱেশে যদি চলি থাকে, যদি গেছৰ প্ৰাইচ নাবাঢ়ে, তেলৰ প্ৰাইচ নাবাঢ়ে, আন কণ্ডিশ্যনবিলাক যদি একে থাকে, 2025 চনৰ 1 এপ্ৰিলৰ দিনাৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে 1 টকা দাম আমি কমাব পাৰোঁ। আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26লৈকে কমাব পাৰোঁ নেকি। যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰোঁ তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব। এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলোঁ, ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গ'লে কথা পাতোঁ, বহুখিনি দুখীয়া মানুহে মোক কৈছিল